100 টকা আৰু তাৰ মানে কি বুজিছে দেশখনৰ অৱস্থা কোনফালে গৈ আছে আৰু তথাপিতো আমি বাৰে বাৰে কৈছোঁ বজাৰ লাগিছে জুই চৰকাৰ আছে শুই কিন্তু এই চৰকাৰখনৰ কোনো ভূক্ষেপ নাই খালি তেখেতলোকে ড্ৰামা কৰি আছে অসমৰ ভাৰতবৰ্ষৰ ৰাইজক প্ৰতাৰণা কৰিছে তেখেতলোকক বিবুজিত পেলাইছে কোনো ধৰণৰ পলিচি নাই যে এই বস্তুটো কেনেকৈ তেখেতলোকে মিটিগেট কৰিব কেনেকৈ তেখেতলোকে এই পেট্ৰল ডিজেলেই নহয় অত্যাৱশ্যকীয় সামগ্ৰীটো কেনেকৈ তেখেতে ৰোধ কৰিব তাৰ কোনো তেখেতলোকৰ ব্যৱস্থা নাই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও বাহিৰত গৈ চকলেট বিতৰণতে ব্যস্ত আছে বিদেশ ভ্ৰমণত ব্যস্ত আছে দেশ এতিয়া ডুবিলেও ডুবক কাৰণ তেখেতলোকে ভাৰত মাতা কি জয় কৰি থাকিলে দেশ আগবাঢ়িব বুলি কৈ আছে আমিতো কৈছোঁ যে আমাৰ বিৰোধী হিচাপে আমি যিখিনি কৰিব লাগে শুনক ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰায় 3 মাহৰ আগতেই কৈছিলে ৰাহুল গান্ধী প্ৰায় 3 মাহৰ আগতেই কৈছিলে যে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা হ'বলৈ গৈ আছে কিন্তু এই চৰকাৰখনে সেইটোত গুৰুত্ব নিদি ইলেকশ্যনত ব্যস্ত থাকিলে যদি সেই বিৰোধী দলপতিগৰাকীয়ে যেতিয়া কথাখিনি কওঁতেই যদি তেখেতলোকে কিছু ব্যৱস্থা ল'লে হয় তেনেহ'লে নিশ্চিতভাৱে আজি এই পৰিৱেশলৈ নাহিলে হয় সেইকাৰণে এই চৰকাৰখনে কেৱল ঢোল বজোৱাতে ব্যস্ত তেখেতলোকে অসমৰ ৰাইজক ভাৰতবৰ্ষৰ ৰাইজক এটা বিবুজিত পেলাইছে সেইকাৰণে আমি আহ্বান জনাইছোঁ প্ৰধানমন্ত্ৰী মহোদয়ে পদত্যাগ কৰিব লাগে তেখেত টোটেলি ফেইল হৈছে বৈদেশিক নীতিটো তেখেত ফেইল হৈছে আৰু এই যে মূল্যবৃদ্ধিৰ সমস্যা যি পেট্ৰল ডিজেলৰ যি বৰ্ধিত হাৰ তাক তেখেতে সফল হ'ব পৰা নাই ৰোধ কৰাত সেইকাৰণে আমি চৰকাৰৰ প্ৰধানমন্ত্ৰীগৰাকী পদত্যাগ বিচাৰিছোঁ UCCটো আমাৰ ষ্টেণ্ডৰ কথা আমি চাই লওঁ আৰু কংগ্ৰেছেতো আমাৰ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই আৰু AICCয়ে UCCৰ ওপৰত ষ্টেণ্ডটো ক্লিয়াৰকৈ ৰাখিছে এটা কথাটো স্পষ্ট আমাৰ ভাৰতবৰ্ষৰ অসমখন বৈচিত্ৰ্যময় দেশ UCCৰ ওপৰত তেখেতলোকে কোনকেইটাৰ ওপৰত আনিছে গোটেই UCC নামটো তেনেহ'লে কেনেকৈ এইটো UCC হ'ল যদি দেশৰ জাতি অসমৰ যদি জনজাতিটোক বাদ দিয়া হৈছে এইটো ভাল নে বেয়া যদি ভাল হৈছে কিয় বাদ দিয়া হৈছে নাই সেইটো মুছলমানক টাৰ্গেট কৰা হৈছে মানে তেখেতলোকৰ কিছু ইণ্টেনশ্যন আছে বহুতে কৈছে মানে আপুনিও কৈছে তাৰমানে কি যে তেখেতলোকৰ কিছু পলাৰাইজেশ্যন কৰাৰ ইণ্টেনশ্যন আছে সেইকাৰণে তেখেতলোকে যিটো ব্যৱস্থা যিটো আচল UCC ইউনিফৰ্ম চিভিল কোড যিখনৰ কথা কোৱা হৈছে সেইখনত নিশ্চয় তেখেতলোকৰ ৰাজনৈতিক ইয়াত অভিসন্ধি আছে যাতে তেখেতলোকে ভোটৰ স্বাৰ্থ তেখেতলোকে কৰা যেন আমাৰ অনুভৱ হৈছে যদি ভাল হোৱা হ'লে নিশ্চিতভাৱে ট্ৰাইবেলক ৰাখিলে হয় যদি ভাল হয় ট্ৰাইবেলক কিয় আঁতৰাই ৰাখিছে কথাটো স্পষ্ট তেনেহ'লে ইউনিফৰ্ম কেনেকৈ হ'ল এইটো ভাল নাই আমি ট্ৰাইবেলক কৈছে যে এইটো ৰিচুৱেলটো ভাল কৰিব নালাগে কিন্তু অসমীয়া মানুহখিনি কি সেইটো হেৰি নেকি তেখেতে মুছলিমৰ কথা কৈছে নাই মই সমৰ্থন কৰা নাই মই কিন্তু সেইটো কাৰণে UCC প্ৰয়োজন নাই নহয় পলিগেমি আৰু যিটো লিভিং কথাটো কৈছে সেইটোৰ ওপৰতো UCC প্ৰয়োজন একে সেইবিলাক কিছু কথা তেখেতলোকে কিছুমান নিয়ম বনালেই হ'ল তাৰ কাৰণে UCC নাম ল'বতো প্ৰয়োজন নাই